নমস্কাৰ পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো ঔষধি গুণৰে ভৰপূৰ আমাৰ অসমীয়া এবিধ থলুৱা মাছৰ আঞ্জা ৰেচিপি। ভিডিঅটো চাই কেনেকুৱা পায় কমেন্ট কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লৈ যাওক। মাছৰ আঞ্জাৰ ৰেচিপিটোৰ কাৰণে মই লৈছো ইয়া নৰসিংহ পাত, ভেদাইলতা আৰু মানিমুনি। মেৰে বৰ মানিমুনি সৰু মানিমুনি দুটাই মিক্স আছে। ভেদাইলতা পাতখিনি অকমান বেয়া হৈছে। গুটেখিনি মই ভালদৰে ধুই ললো। ইয়া বৰ মানিমুনি আৰু এটা ভালদৰে ধুই মিক্সি বাটিত লৈ এখিনি খুন্দি ললো আৰু ইয়াতে মই এতিয়া অকল ৰসখিনিহে লম। সেইকাৰণে এখন চাকনিৰ সহায়ত গুটেখিনি মই একেলগে চেকি লৈছো। আপোনালোকে ইচ্ছা কৰিলে খিটাখিনিও দিব পাৰে। মই ভেদাইলতা পাতকিটা অকনমান বুঢ়াৰ কাৰণে মই ইয়াতে দিয়া নাই। সেইকাৰণে অকল মই ৰসখিনি দিম আৰু সেইকাৰণে মই এখিনি চেকি লৈছো। এটা আমাৰ থলুৱা আঞ্জাই হয় অসমীয়াৰ। খালি ইয়াতে আমাৰ গৰৈ কাৱৈ মাগুৰ মাছ ব্যৱহাৰ কৰে। মই সেইকেইটা মাছ নাখাওঁ কাৰণে ৰৌ মাছ ব্যৱহাৰ কৰিছো। ইয়া মোৰ ৰসখিনি চেপি হৈ গ'ল, গুটেখিনি ওলালে। মই কৈছো ইয়াৰ কাৰণে মই ৰৌ মাছ লৈছো। এই ৰৌ মাছখিনি মই নিমখ হালধি সানি ললো। কেটামান জালুক লৈছো, জালুককিটাই গুৰি খুনি ললো আৰু লগতে লৈছো অকনমান আদা নহৰু আৰু এটা পিয়াজ। আদা নহৰু থেতেলিয়াই লম, পিয়াজটো কাটি লম। এতিয়া কেৰাহী এটা গেছৰ ওপৰত তুলি তাতে দিছো অকনমান মিঠাতেল আৰু তেলখিনি গৰম হোৱা দিলো নিমখ হালধি সানি থোৱা মাছ দুপিছ। আৰু মাছ দুপিছ মই অকনমান ৰঙচুৱাকে ভাজি লম। কান্দে মাছৰ আঞ্জাত মাছটো আধা ভজা কৰি ল'ব লাগে, কিন্তু এই মাছ দুপিছ অকনমান কোমল কাৰণে মই অকনমান বেছিকে ভাজি ললো। আৰু ইয়া মোৰ মাছ ভাজি হৈ গ'ল। মই কেৰাহীৰ পৰা মাছ কেইপিছ উঠাই ললো। এতিয়া মাছ ভজা তেলতে দিছো মিহিকে কাটি লোৱা পিয়াজটো, কেঁচা জলকীয়া দুটা, থেতেলাই থোৱা আদা নহৰু অকণ। আৰু এইখিনি এতিয়া মই পিয়াজখিনি ৰঙচুৱা হোৱাকে ভাজি লম। এইবিধ আঞ্জা চাগে সকলোৰে প্ৰিয় আৰু সকলোৱে ৰান্ধিব জানে। তথাপিও সকলোৰে ৰন্ধাৰ পদ্ধতি বেলেগ বেলেগ। মই মোৰ পদ্ধতিটো আপোনালোকৰ মাজলৈ আগবঢ়ালো। আৰু ইয়াতে একো মছলাৰ একো প্ৰয়োজনে নাই। মই ইয়াতে দিছো অকনমান হালধি আৰু ইয়াতে মই মছলাৰ ভিতৰত অকল জালুকহে ব্যৱহাৰ কৰিম। আৰু পিয়াজখিনি অকনমান মই ৰঙচুৱা হোৱাকে ভাজি ললো। এয়া মোৰ পিয়াজ ৰঙা হৈ গ'ল। এতিয়া মই যিখিনি ৰস উলিয়াই থৈছিলো সেয়া ইয়াতে দি ললো আৰু লগতে অকনমান পানীও দিছো, যিহেতু মাছ দিয়াৰ পাছত আঞ্জাখিনি অকন উতলিব লাগিব। আৰু ইয়াতে দিলো সোৱাদমতে নিমখ আৰু আঞ্জাখন উতলিবলৈ আৰম্ভ কৰোঁতে আমাক ভাজি থোৱা মাছ দুপিছ দি দিলো। আৰু মাছ দিয়াৰ পাছত আঞ্জাখিনি অকনমান সময় মই উতলাম আৰু লগতে যিখিনি জালুক খুন্দি লৈছিলো সেয়া ইয়াতে দি ললো। জালুকৰ গুৰিকণে আঞ্জাকণৰ সোৱাদকণ বঢ়াই তোলে। আপোনালোকে যদি বেয়া পায় নিদিলেও হ'ব। এই আঞ্জাখিনি মই প্ৰায় 15 মিনিটমান সময় উতালো হাই ফ্লেমত। আৰু 15 মিনিটৰ পাছত এয়া আমাৰ মাছৰ আঞ্জা প্ৰায় ৰেডি হ'লেই মই আঞ্জাখন এবাৰ লৰাই লৈছো আৰু গেছৰ ফ্লেমটো অফ কৰি দিলো, যেটো আমাৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এতিয়া ইয়াৰে অকনমান আঞ্জা পৰিবেশনৰ কাৰণে মই এটা বাটিত উলিয়াই লৈছো। নৰসিংহ ভেদাইলতাৰ মাছৰ আঞ্জা বেয়া পোৱা চাগে আমাৰ অসমীয়া মানুহ নাই। সকলোৱে ৰান্ধিব জানে বা সকলোৱে খাইছে। যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এটা আমাৰ পেটৰ কাৰণেও ভালেই। ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰিব আৰু ভিডিঅটো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ।